আমি ইভিনিং ৱাকত আহিছিলোঁ বাপেক পুতেক আছোঁ কাটিমাৰি গ্ৰাউণ্ডৰ পৰা কাটিমাৰি পতাৰ আহি পালোঁ নহয় চৰি কাটিমাৰি হয় এইটো গাঁও হয় কাটিমাৰি গাঁও অকল গাঁত আমি পতাৰৰ মাজত একচুৱেলি ৰাস্তাত নহয় কোনো এয়া চব খাল মাটি খান্দাই লৈ গৈছে চব মাছ আছেনে নাই নাজানো সেয়া আগলৈকে গাঁত যিমান দূৰলৈকে চাব আপোনালোকে চবতে গাঁত দেখা পাব গাঁতৰ বাহিৰে যেন একোৱেই নাই ইয়াত ফিচাৰী একচুৱেলি ফিচাৰীৰ নিচিনাই দেখা যায় যদিও আচলতে ফিচাৰীৰ চাৰিওপিনে বান্ধ আছে কোনোবা এজন বা দুজনৰ মাটি হ'ব এইটো নাজানো কোনে কৰিছে আমি এইটো ছাইডত নাহোঁ সচৰাচৰ এইটো মোটামুটি এটা ফিচাৰী হয় এইটো ফিচাৰী ইয়াৰ পৰা বাপা ঘূৰি যাওক এইটো ফিচাৰী ডাঙৰ আছে অলপ দেখাইলোঁ আপোনালোকক শুকাইছে ঠাণ্ডা দিনত শুকাই যায় এইটো ছিজনত শুকাই যায় গতিকে ইমান ধৰিব নোৱাৰি বাৰিষাৰ দিনত আহিলে হয়তো দেখুৱাব পাৰিলোঁ হয় আপোনালোকক অকল ফিচাৰী এইটো ফিচাৰীও ডাঙৰ আছে 20 বিঘামান হ'ব নেকি নাজানো হাঁহ সাঁতুৰি আছে ইয়াত কথা সেইটোত দেখা নাযায় অৱশ্যে গধূলি হৈ গৈছে সেইটো ফিচাৰী আপোনালোকে যিমান দূৰলৈকে চাব অকল ফিচাৰী মানুহে মজবুৰিতেই হওক বা মাছ পুহিবলৈ হওক কিবা কাৰণত কৰিছে একচুৱেলি মই আগৰ ভিডিঅ'বোৰতো কৈছোঁ ফিচাৰী দিয়াৰ মেইন উদ্দেশ্যই হ'ল চৰকাৰে মাটি লৈ গ'লেও যাতে তেওঁলোকৰ মাটিৰ মূল্যখিনি পাই যায় মাটি খান্দাই বিকি দিলে বহুত হয় এইটো যিমান দূৰলৈকে চাব চব ফিচাৰীয়ে হয় এইটো আগতো আছে একচুৱেলি খোজকাঢ়ি আছোঁ সেয়া উশাহ নিশাহ লোৱাত কষ্ট হৈ আছে এইটো নীলা পানী একচুৱেলি নীলা পানীৰ নিচিনা লাগিছে এইটো পানীটো অলপ পৰিষ্কাৰ আছে বেলেগতকৈ গাতে হয় অকল ট্ৰাক যোৱা ৰাস্তা আছে মাজত এইখিনিও এসময়ত খান্দাই ল'ব ল'ৰাই চাই আছে মানে 2-3 কিলোমিটাৰ খোজকাঢ়িব লাগে একচুৱেলি খোজ নাকাঢ়িলে মই আগতে 5-6 কিলোমিটাৰ খোজকাঢ়িব পাৰোঁ বাগৰ নালাগে আজিকালি আধা কিলোমিটাৰ খোজকাঢ়িলেই বাগৰ লাগে এইটো কাটিমাৰি বহুত দূৰলৈকে আছে এইটো আমাৰ গাঁৱতে পৰে নে বেলেগত পৰে মই নাজানো ইয়াৰ লোকেল নহওঁ যিহেতু আৰু এটা সেইটোও ডাঙৰ ফিচাৰী কিন্তু ইমান দ নহয় কিন্তু এটা দ পুখুৰী দেখাওঁ আপোনালোকক এইটো বহুত ডাঙৰ 8-10 বিঘামান হ'ব চাগে 20 বিঘা নহয় এইটো 8-10 বিঘামান হ'ব বলক যাওঁ ৰাস্তাৰ পিনে মাছ আছে মাছ এৰিছেতো সেয়া মাছ লৰি আছে বোলা এয়া ৰাস্তা আমি যোনপিনে সুবিধা পাইছোঁ গৈ আছোঁ একচুৱেলি ৰাস্তা বুলি একো নাই এন্ধাৰ হ'বৰ হ'ল যিমান সোনকালে ওলাব পাৰোঁ এইবোৰ ৰাস্তাত আমি কেতিয়াও অহা নাই এইটো পথাৰত গতিকে যিফালে আহিছিলোঁ সেইফালে ওলাই যাম আৰু অলপ দেখুৱাই লওঁ এইফালে আহিছিলোঁ আমি এতিয়া গৈ আছোঁ সম্পূৰ্ণ বিপৰীত দিশত এইটো আমাৰ গাঁৱৰ ৰাস্তা মানুহ গৈ আছে দেখা যায় বহুত দূৰত মোবাইলত হয়তো দেখা নাযাব কেমেৰাত এইটো JCB মেচিন এইপিনেও ওলাইছে ৰাস্তা কিন্তু আমি এইটো ৰাস্তাৰে নাযাওঁ আমি যাম এইটো ৰাস্তাৰে যোনটো ৰাস্তাৰে আহিছিলোঁ এইটো ৰাস্তাৰে যাওঁ নেকি ইয়াত মাছ নাই এইটো ৰাস্তাই দীঘল হ'ব চ' একচুৱেলি ল'ৰাই কৈ আছে অলপ দীঘলীয়া ৰাস্তা ল'ব লাগে যাতে আমাৰ খোজকঢ়াটো হয় আপোনালোকে মোৰ ভিডিঅ'বোৰ নাচায় কষ্ট হয় ভিডিঅ' বনাওঁতে একচুৱেলি বহুত MB যায় বহুত ৰিচাৰ্জ কৰাব লগা হয় ভিডিঅ'বোৰ নাচায় লাইক নকৰে শ্বেয়াৰ নকৰে কমেণ্টছ কৰিবলৈ পাহৰি যায় আপোনালোকে কমেণ্টছ কৰিব যিকেইজনে চায় আছামিজ ভিডিঅ' আৰু কিছুমানে হিন্দু মুছলিম সুধি থাকে লাইভত আহিলে লাইভত ভিউ আহে কিন্তু বাহিৰৰ মানুহৰ বেছিভাগ USA ইণ্ডোনেছিয়া তেওঁলোকৰ মানুহে নুসুধে নামটো সোধে কি কৰোঁ ঘৰ ক'ত সোধে
কি উদ্দেশ্যত লাইভত আছোঁ এইটো সোধে, তো বছ ইমানখিনি। তেওঁলোকৰ ইমান নাই আৰু হিন্দু মুছলিম ধৰ্মলৈ এইবোৰ নাই। যোৱাকালি মই লাইভত আছিলোঁ, তেতিয়া আজান দি আছিলে ৰাতিপুৱা। মই ক'লোঁ যে আজানৰ টাইম হৈ গ'ল, গতিকে এইটো টাইমত নকৰোঁ। তেওঁলোকে বেয়া নাপালে, ক'লে অ'কে হয়, মানিব লাগে। আৰু আজি এজন মোৰ ফ্ৰেণ্ড আমেৰিকাৰ হয়, তেওঁৰ লগত মই ফ্ৰিকুৱেণ্টলি কথা পাতি থাকোঁ, প্ৰায় ডেইলি 2-3বাৰ। তেওঁ ক'লে আজি ঠাণ্ডা বেছি। তেওঁ ক'লে হয়, আমাৰ তাতো বৰফ পৰি আছে, কিন্তু মই মদ খাই আছোঁ, ৱাইন খাই আছোঁ। মই বোলো আমাৰ ইয়াত টোটেলি প্ৰহিবিটেড আমাৰ মতে। কৈছে হয় নেকি? যে হয়। কৈছে ঠিক আছে, পালন কৰিব লাগে। তেওঁ নক'লে তোমাৰ ধৰ্মৰ কি, নাম কি নুসুধিল। নামটো সুধিছিলে প্ৰথম অৱস্থাত, তাৰপিছত আৰু বৰ্তমান নুসুধা হ'ল। চ' ইমানেই আমাৰ মানুহৰ মানসিকতা। এতিয়া আমি জংঘল দি যাম জানো? জংঘল দি নাযাওঁ, এইটো জংঘল চাপ, এইটোহে দীঘল হ'ব। চ' ল'ৰাৰ মতে দীঘলীয়া ৰাস্তা ল'ব লাগে। একচুৱেলি ৰাস্তা নহয়, পুখুৰীৰ পাৰ হয়, চাৰিওপিনে পুখুৰী। যেনিয়ে চাব আপোনালোকে, ফিচাৰীৰ বাহিৰে একো দেখা নাপাব। 2-4টা ডাঙৰ ফিচাৰীও আছে, 2-4টা সৰুও আছে ইয়াত। কিছুমানক ফিচাৰী বুলি ক'ব পাৰি, আৰু কিছুমানক ফিচাৰী বুলিব নোৱাৰি। একচুৱেলি কিছুমানক গাঁত বুলিয়ে ক'ব লাগিব। পাপা এইটো ৰাস্তাৰে যাব নোৱাৰিম নেকি? একচুৱেলি গৈ আছোঁ, এইটো দি কেতিয়াও যোৱা নাই। যোনবোৰো দি আহিছোঁ সেইবোৰো দিও যোৱা নাই কেতিয়াও, কিন্তু এইটো দি যাব নোৱাৰিম। চোৱা, এইপিনে যাবা নাই এইপিনে যাবা? যাব পাৰি। ব'লা। ল'ৰাই কৈ আছে একচুৱেলি ইমান জংঘল ভয় লাগে, সাপ চাপ থাকিব পাৰে। আজিকালি ঠাণ্ডা দিনত সাপ নোলায়, হ'লেও ভয় লাগে। মানুহে দিনতেই নাহে এইটো সেইবোৰত। কিবা জয়াল বুলি কয়, একচুৱেলি অসমীয়াত জয়াল বুলি কয়। আমি সেইটো পুখুৰী চাওক, আৰু জংঘল চাইছে, কিমান জংঘলৰ মাজেৰে খোজকাঢ়ি আছোঁ। একচুৱেলি ল'ৰা ছোৱালীৰ খাতিৰত বহুত কিবা কিবি কৰিব লগা হয়। বেয়া নালাগে, ল'ৰা ছোৱালী ঘৰত নাথাকিলে আকৌ ঘৰ খালী হৈ যায়। সেই বগলী গৈছে, সেয়া চৰাই, বনৰীয়া চৰাই, সতিথি বুলি কয় আমাৰ ভাষাত, নাজানো ইয়াত কি কয়। নাক কাটি কোনটো? এইবোৰ বগলীয়ে পায়খানা কৰিছে। ল'ৰাই সুধি আছে, চৰাইয়ে লতা মাৰিছে, এইটো কি হয়? চুৱে চাওক জংঘল, চৰ অঞ্চলৰ নিচিনা। ইয়াত বাঘ চাঘ সোমাই থাকিলে আমি আৰু মই গ'লোঁ। মাজতে ওলাইয়ে আছিলে নগাঁৱত। আহা পাপা, পটাপট আহা। এয়া চাওক অৱস্থা, চাইছে কেনেকুৱা অৱস্থা। চ' বহুত ডেঞ্জাৰাছ হয়। আহা পটাপট আহা পাপা। আমি বাপেক পুতেক এন্দাৰ সৰু অৱস্থা। এইটো আপোনালোকে কেমেৰাত গম পাইছে চাগে। চ' আজান দিলে, তাৰমানে 5টা পাৰ হৈ গ'ল। কিমান হৈছে নাজানো, হয় 5টা। চৰাই উৰি গৈছে। এয়া চৰাইয়ে চব পায়খানা কৰিছে, মানে চৰাই থাকে ৰাতি হ'লে ইয়াত। গছ গছনি মানুহে কাটিলে, কঁঠালৰ পুলি কাটি দিলে, চব কঁঠালৰ ডালি। এতিয়া আহি পালোঁ আমি চিনাকি ৰাস্তা এটা। তুমি তালৈকে যোৱা নাছিলা কেতিয়াও? এইটো হাতেমালি। ইয়াৰ এইবোৰ খেৰ আছিলে, বনৰীয়া খেৰ জ্বলাই দিলে। হা, এতিয়া এয়া মাটি চহাইছে। দুদিন আগত এইটোত আমি ভিডিঅ' বনাই আছিলোঁ, খোজকাঢ়ি এইটো পথাৰত। আজি চাওক, ভিডিঅ' বনাম দূৰৰ কথা, চহাই থৈছে। গাঁও এইটো গাঁৱৰে হাতেম নামৰ মানুহ এজনৰ ফিচাৰী হয়। এইটোও ডাঙৰ হয়, 20 বিঘা, 16 বিঘা নে কিমান। এইটো হবিটোৰ নিচিনা ডাঙৰ নহয়। চব জ্বলাই দিছে। পথাৰৰ মাজেৰে খোজকাঢ়ি আছোঁ, একচুৱেলি পুখুৰীৰ পাৰেৰে। এয়া বড়ো ধান ৰুব তেওঁলোকে, খেতি চাইছে। যিমান দূৰলৈকে চাব অকল খেতিয়ে পাব। কিছুমানে আকৌ সন্দেহ কৰে যে ভিডিঅ' বনাই মই বেলেগ কামত ব্যৱহাৰ কৰোঁ নেকি। একচুৱেলি নহয়, মই ভিডিঅ'বোৰ মোৰ চেনেলৰ আৰু আপোনালোকৰ বাবে বনাওঁ। কাৰোৰ প্ৰতি মোৰ কোনো বেয়া ভাৱ নাই। যি কি নহওক, আজান দি দিলে, ভিডিঅ' বহুত দীঘলীয়া হৈ গ'ল।
এতিয়া গাঁৱৰ এটা অংশ আহি পাইছোঁ এতিয়া লাগিছে যে গাঁৱত আহিছোঁ হয় গাঁৱৰ অংশটো এয়া বড়ো ৰুলে বড়ো ধান ৰুলে দুদিন আগলৈকে এইবোৰ পতিত আছিলে ইয়া বগা গড়টো কালাম ছাৰৰ গড় আমাৰ চ' ইয়া পুখুৰীৰ মাজত বালি খান্দাই ৰাখিছে এইটো অফ ছিজনত বিক্ৰী কৰিব বিজনেছৰ বাবে এইটো পতা চহাই ৰাখিছে ধন্যবাদ বন্ধুসকল আৰু দীঘলীয়া নকৰোঁ